হাই এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই কম্পিউটাৰৰ আৰু এটা নতুন MCQ লৈ আহিছোঁ আৰু এই MCQবিলাক সব আগতে আহি যোৱা হয়, PYQ হয়, যিহেতু এতিয়া বৰ্তমান RRB, PO এণ্ড ক্লাৰ্ক এই দুটা মেইনছত কম্পিউটাৰ ছাবজেক্টটো আহে আৰু ভালেখিনি নম্বৰ আহে। তো তাৰ বাবে আমি কম্পিউটাৰৰ থিয়ৰিখিনিও অলৰেডি পঢ়ি আছোঁ, তাৰ লগত MCQ কৰি আছোঁ, ঠিক আছে। তো গোটেইখিনি বস্তু মই দি আহিছোঁ। আজি আমি কি লৈ আহিছোঁ যে যিটো সেকেন্ড মোস্ট ইম্পৰ্টেণ্ট টপিক, যিটো চাইবাৰ সিকিউৰিটিৰ ওপৰত আছে, সেই আমি থিয়ৰিখিনি পঢ়িলোঁ। আজি তাৰ আমি MCQখিনি কৰিম, ঠিক আছে। আৰম্ভণিতে কৈ থওঁ, এই MCQখিনি উপৰিও 50টামান MCQ প্ৰত্যেক চেপ্টাৰৰ মানে প্ৰায় টোটেল 500+ MCQ এজ এ মক টেষ্ট, মানে আপুনি নিজক টেষ্ট কৰি পেলাইও দিব পাৰে মক টেষ্ট হিচাপে। তাৰোপৰি PDF পাব তাত। সেইটো যদি ল'ব বিচাৰে, তাত এই বস্তুবিলাকৰ আজি যিখিনি পঢ়াম চব PDF, ইয়াৰ উপৰি প্ৰত্যেকটো ডিটেইল নোটছৰ PDF তাত থাকিব। সেইটো যদি ল'ব বিচাৰিছে তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি তাতে আপুনি SSC বেংকিং বুলি থাকিব, তাত গ'লে কম্পিউটাৰ কোৰ্চটো লৈ ল'লে হ'ল, ঠিক আছে। চ' বেছি দেৰি নকৰি আহকচোন আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে? ভেৰিফিকেশ্যন অফ এ লগইন নেম এণ্ড পাছৱৰ্ড। লগইন নেম আৰু পাছৱৰ্ড থাকিলে তাক কি বুলি কোৱা হয়? এইবিলাক চব আগতে আহি যোৱা কুৱেশ্যন হয় বেংকিঙত। সেইবিলাকক অথেণ্টিকেশ্যন বুলি কোৱা হয়। অথেণ্টিকেশ্যন মানে পাছৱৰ্ড দিয়া। নেক্সট সুধিছে, ইফ ইউ আৰ এলাউইং এ পাৰ্চন অন দ্য নেটৱৰ্ক বেছড অন দ্য ক্ৰেডেঞ্চিয়েল টু মেইনটেইন দ্য চিকিউৰিটি অফ ইউৰ নেটৱৰ্ক দেন দিছ এক্ট ৰেফাৰ্ছ টু, এইটো অথেণ্টিকেশ্যন, ঠিক আছে। নেক্সট কুৱেশ্যন কি কৈছে? ছফ্টৱেৰ যেনেকৈ ভাইৰাছ, ৱৰ্ম, ট্ৰজান হৰ্চ ডেট হেভ এ মেলেচিয়াছ কণ্টেণ্ট ইজ ন'ন এজ, সেইবিলাকক কি বুলি কোৱা হয়? মেলৱেৰ, মানে মেলেচিয়াছ ছফ্টৱেৰ। আমি অলৰেডি থিয়ৰিটো পঢ়িছোঁ। ভাইৰাছ, ট্ৰজান হৰ্চ এণ্ড ৱৰ্মছ এইবিলাক কি হয়? দে আৰ এবল টু হাৰ্ম দ্য কম্পিউটাৰ ছিষ্টেম। কম্পিউটাৰ ছিষ্টেমটো ইয়াত ধ্বংস কৰি দিয়ে। নেক্সট কুৱেশ্যন, এইটো আকৌ ৰিপিট হ'ল। নেক্সট কুৱেশ্যন যে ডেছ আৰ অফেন ডেলিভাৰ্ড টু এ PC, মানে কম্পিউটাৰ, থ্ৰু এ মেইল এটাচমেণ্ট এণ্ড আৰ অফেন ডিজাইন টু হাৰ্ম। কোনবিলাক বস্তুৱে কম্পিউটাৰটো হাৰ্ম কৰে? ভাইৰাছে। তো এইটো অপশ্যন কাৰেক্ট। একেবাৰে ইজি বস্তু, চবেই টান বুলি ভাবি বেলেগ বস্তু বিচাৰি ফুৰিব, এইটোৱে কাৰেক্ট। নেক্সট সুধিছে, হুইচ অফ দ্য ফলোয়িং ৰেফাৰ্ছ টু দ্য ডেঞ্জাৰাছ প্ৰগ্ৰেম ডেট কেন বি কট অফ অপেনিং ইমেইল এটাচমেণ্ট এণ্ড ডাউনলোডিং ছফ্টৱেৰ ফ্ৰম দ্য ইণ্টাৰনেট। মানে কিছুমান ফেক ইমেইল আহে, সেই ইমেইলৰ এটাচমেণ্ট ডাউনলোড কৰি দিয়াৰ ফলত, বা কেতিয়াবা কিছুমান থাৰ্ড পাৰ্টি এপ ডাউনলোড কৰা ধৰা, তো তেতিয়া কি হয়? কম্পিউটাৰত ভাইৰাছ সোমায় আৰু সেই ভাইৰাছে কম্পিউটাৰটো ধ্বংস কৰি দিয়ে। এইখিনিতে কৈ থওঁ, ভাইৰাছৰ ফুল ফৰ্ম আমি ক্লাছতো মই সেইদিনা কৈছোঁ কি? ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ, ঠিক আছে। নেক্সট কুৱেশ্যন, ইফ ইউৰ কম্পিউটাৰ ইজ ৰিবুটিং ইটছেল্ফ দেন ইট ইজ লাইকলি ডেট। কম্পিউটাৰটো যদি নিজে নিজে ৰিষ্টাৰ্ট হৈ আছে, তাৰমানে এইটো ভাইৰাছ থকা হ'ব পাৰে। কম্পিউটাৰ ভাইৰাছ কি হয়? কম্পিউটাৰ ভাইৰাছ এটা কম্পিউটাৰ প্ৰগ্ৰেম হয়, ঠিক আছে। দ্য ডেছ অফ এ থ্ৰেট মেজাৰ্ছ ইজ পটেঞ্চিয়েলি ইম্পেক্ট অন এ ছিষ্টেম। ভালনাৰেবিলিটি, কাউণ্টাৰ মেজাৰ্ছ, ডিগ্ৰী অফ হাৰ্ম অৰ ছাচেপ্টিবিলিটি। ডিগ্ৰী অফ হাৰ্ম হ'ব। আমি স্পীডত কুৱেশ্যনবিলাক কৰিছোঁ কাৰণ আমি ক্লাছত থিয়ৰিখিনিত অলপ ডিটেইলছত পঢ়িয়ে থোৱা আছে। এই কম্পিউটাৰ ভাইৰাছ নৰ্মেলি এটাচ ইটছেল্ফ টু আনাডাৰ কম্পিউটাৰ প্ৰগ্ৰেম ন'ন এজ। এনেকুৱা কিছুমান ভাইৰাছ যোনবিলাক বেলেগ বেলেগ প্ৰগ্ৰেমৰ লগত এটাচ হৈ যায়, সেইবিলাকক কি বুলি কোৱা হয়? হোষ্ট প্ৰগ্ৰেম বুলি কোৱা হয়। মনত ৰাখিবা, কি বুলি কোৱা হয়? হোষ্ট প্ৰগ্ৰেম। নেক্সট, এটেম্প টু গেইন আনঅথৰাইজ এক্সেছ টু এ ইউজাৰ ছিষ্টেম অৰ ইনফৰমেশ্যন বাই প্ৰিটেণ্ডিং টু বি ইউজাৰ। তাৰমানে সেই ইউজাৰটো বুলি তুমি প্ৰিটেণ্ড কৰি সেই ছিষ্টেমটোৰ তুমি যদি পূৰা অথৰাইজ লৈ লোৱা, তাক স্পুফিং বুলি কোৱা হয়, স্পুফিং। নেক্সট সুধিছে, হুইচ অফ দ্য ফলোয়িং এনেবলছ টু ডিটাৰমাইন হাউ অফেন এ ইউজাৰ ভিজিটেড এ ৱেবছাইট। এটা ইউজাৰে বাৰে বাৰে যে ভিজিট কৰে, সেইটো কোনটো বস্তু ইউজ কৰি চাই? কুকি। নেক্সট সুধিছে যে হোৱাট ইজ এ পাৰ্চন কল্ড হু ইউজেছ এ কম্পিউটাৰ টু কজ হাৰ্ম টু পিপল অৰ ডেষ্ট্ৰয় ক্ৰিটিকেল ছিষ্টেম। ঠিক আছে, এইখিনিতে বহুতৰ কনফিউজন লাগি যাব, কিন্তু ইয়াত চোৱা, মানুহৰ হাৰ্মৰ কাৰণে ইউজ কৰে, মানুহৰ ক্ষতি কৰে সি, আৰু ক্ৰিটিকেল ছিষ্টেমবিলাক ডেষ্ট্ৰয় কৰে। চাইবাৰ টেৰৰিষ্ট হ'ব নে ব্লেক হেট হেকাৰ হ'ব নে চাইবাৰ ক্ৰেকাৰ হ'ব নে হেক্টিভিষ্ট? এইটোতো কোনো শব্দ নাই, ক্ৰেকাৰো নহ'ব, এইটো ছফ্টৱেৰ ডাউনলোড কৰাবিলাকহে। তো হেকাৰ আৰু টেৰৰিষ্টৰ মাজত কনফিউজন লাগিব, কিন্তু এইটো হ'ব চাইবাৰ টেৰৰিষ্ট, কাৰণ ই মানুহৰ হাৰ্মৰ কাৰণে কাম কৰিছে, ঠিক আছে।
নেক্সট কুৱেশ্যনটো ডেছ আৰ এটেম্পছ বাই ইণ্ডিভিজুৱেল টু অবটেইন কনফিডেঞ্চিয়েল ইনফৰমেশ্যন ফ্ৰম ইউ বাই ফলচিফাইং দেয়াৰ আইডেণ্টিটি মই ক্লাছতো কৈছিলোঁ যেনেকৈ মানুহে যে কয় কাষ্টমাৰ কেয়াৰৰ পৰা ফোন কৰিছোঁ তুমি লগ ইন ইউজাৰ আই ডি পাছৱৰ্ড মাৰি দিয়া তোমাক লিংক এটা পঠাইছোঁ মানে তোমাৰ চব ইনফৰমেশ্যন সি লৈ গ'ল তাৰ নিজৰ আইডেণ্টিটি ভুলকৈ দি সেইটো কোৱা হয় ফিচিং স্কেম ঠিক আছে Which of the following is a criminal activity attempting to acquire sensitive information such as password যোনটো মই অলপ আগত ক'লোঁ এজ এ ট্ৰাষ্টৱৰ্দি পাৰ্চন তাৰমানে ছেইম বস্তু কি হ'ব ফিচিং ঠিক আছে নেক্সট অল অফ দ্য ফলোয়িং আৰ এক্সাম্পলছ অফ ৰিয়েল ছিকিউৰিটি এণ্ড প্ৰাইভেচি ৰিস্ক একচেপ্ট হেকাৰটো প্ৰাইভেচি ৰিস্ক ভাইৰাছো হয় আইডেণ্টিটি থেফটো হয় স্পেমটো নহয় স্পেম মানে বাৰে বাৰে মেছেজ আহি থকা বাৰে বাৰে এডভাৰটাইজ আহি থকা সেইটো আৰু সেইবিলাকক জাংক ইমেইলবিলাক যে থাকে সেইবিলাকক স্পেম বুলি কোৱা হয় বাৰে বাৰে এডভাৰটাইজৰ ইমেইল আহি থাকে যে আমাৰ মাজে মাজে সেইবিলাক স্পেম ঠিক আছে নেক্সট ফায়াৰৱেল হুইচ অফ ওৱান অফ দ্য ফলোয়িং ইজ এ কি ফাংচন অফ ফায়াৰৱেলে কি কৰে আমাৰ কম্পিউটাৰত আহিবলগীয়া যিমানবিলাক মানে ছফ্টৱেৰ আছে বা প্ৰগ্ৰেম আছে সেইবিলাক মনিটৰ কৰি থাকে ফায়াৰৱেল ইজ অপাৰেটেড বাই স্ক্ৰিনিং পেকেটছ টু ফ্ৰম দ্য নেটৱৰ্ক এণ্ড প্ৰভাইড কণ্ট্ৰলেবল ফিল্টাৰিং অফ নেটৱৰ্ক ট্ৰেফিক ঠিক আছে ফিল্টাৰ কৰি থাকে চব বস্তু নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ এ কম্পিউটাৰ্ছ মেমৰি বাট আনলাইক এ ভাইৰাছ ইট ডাজ নট ৰেপ্লিকেট ইট ছেল্ফ কম্পিউটাৰ মেমৰিত থাকে কিন্তু ভাইৰাছৰ নিচিনা ই বাৰে বাৰে ৰেপ্লিকেট হৈ নাথাকে নিজে নিজে এইটো কোৱা হয় লজিক বম মনত ৰাখিবা নেক্সট হৈছে ইলিগেল কপি আৰু ডিষ্ট্ৰিবিউশ্যন অফ ছফ্টৱেৰক কি বুলি কোৱা হয় ছফ্টৱেৰ পাইৰেচি কপি কৰি মানে বেলেগক বেছি থকা সেইবিলাকক পাইৰেচি বুলি কোৱা হয় ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল নেক্সট আৰু এটা টপিক লৈ আহি আছোঁ আগৰ ভিডিঅ'বিলাক প্লে'লিষ্টত পাই যাবা প্লে'লিষ্ট দি থ'ম তো ডেছক্ৰিপশ্যনত থাকিব ডেছক্ৰিপশ্যনটো চাই ল'লেই হ'ল